নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। যোৱাকালি এপিছডটো চোৱাৰ পিছত নিশ্চয় আপোনালোকে অনুভৱ কৰিছে মই কিয় বাৰে প্ৰতি আপোনালোকক ছাবস্ক্ৰাইব কৰিবলৈ কৈ আছোঁ। তাৰমানে এটা ভিডিঅ'ৰ লগত আৰু দুটা তিনিটা এনেকুৱা ভিডিঅ'ৰ সম্পৰ্ক আছে, সেইকাৰণে ছাবস্ক্ৰাইব হঠাতে আহি গ'ল দেখিলে ইউটিউবত তেনেকৈ ছাবস্ক্ৰাইবটো কৰি থ'ব। মানে মেক্সিমাম ৰাতি 8:30 পৰা 9টালৈকে আপোনালোকে পাই যাব একদম আপডেট। আৰু আজি আমি যোনটো লৈ কথা পাতিম এয়া হ'ল যে আপোনাৰ মই মানে এই জুবিনৰ যি হত্যাৰ পিছত বিজেপিৰ বা মুখ্যমন্ত্ৰীৰ ভূমিকা লৈ মই এপিছ'ড কৰিছোঁ। অপজিশ্যন পাৰ্টিৰ কথা মই পাতিছোঁ, নপতা নহয়। গৰিমাক লৈতো যোৱাকালিটোলৈ 4 নম্বৰ এপিছ'ড হ'ল। গতিকে যিবিলাকে যোৱাকালি এপিছ'ড চোৱা নাই আপোনালোকে প্লিজ চাই ল'ব। আৰু এইটো যথেষ্ট ৰাইজে মানে হেৰি কৰিছে, তেওঁলোকক মই ধন্যবাদ দিছোঁ। তেওঁলোক মানে প্ৰশংসা কৰিছে। দুই এটাতো গদি মিডিয়া থাকিবই নহয়, তেওঁলোককতো মই ভৰাব নোৱাৰিম। যিসকলৰ মূৰত যোৱা 11টা বছৰ শাসকীয় গোষ্ঠীয়ে গোবৰ ভৰাই দিছে, মই তাহাঁতক ঠিক কৰিব নোৱাৰিম। সেইটো তেওঁলোকৰ কথা, সেইটো লৈ মোৰ কোনো বোধাৰ্ড নহয়। আৰু মোক যে প্ৰতিটা কমেণ্টছে পজিটিভ হ'বলৈ নহয়, মোক ক্ৰিটিচাইজ কৰোঁ কোনো, কিন্তু যুক্তিসংগত হ'ব লাগিব। এতিয়া কাৰণ ইয়াৰ পিছত মই সাংবাদিকৰ যি ভূমিকা এই জুবিনৰ ন্যায় যাত্ৰাত সেইটো সম্পৰ্কে কৰিছোঁ। তো আজি মই খুব চেঞ্চিটিভ, হয়তো মোৰ ওপৰত কিবা মানে আইনী কিবা ঝামেলা হ'ব পাৰে, মই সেইবিলাক লৈ কেয়াৰ নকৰোঁ। প্ৰথম এটা বস্তু জানি থ'ব যে মোৰ লাইফৰ ডিকশ্যনাৰীত ভয় বোলা বস্তুটো নাই একদম, মানে টোটেলি নাই। কিছুমানে কৈ থাকে মই কাকো ভয় নকৰোঁ, কিন্তু মই যেনেকৈ কওঁ তেনেকুৱাই। মই সেই ব্যক্তি যিজনে ৰঞ্জন গগৈ, আমাৰ প্ৰাক্তন যিজন চিফ জাষ্টিছৰ এগেইনষ্টত তেওঁৰ যোনটো ছেক্স স্কেম ওলাইছিলে তাৰ ওপৰত মই অসমীয়া প্ৰতিদিন কাকতত লিখিছিলোঁ। তাৰপিছত তেওঁ যেতিয়া ৰাজ্যসভালৈ প্ৰস্থান কৰিলে তাৰ পিছতো মই লিখিছোঁ দুটা। এতিয়াতো অৱশ্যে মই লিখোঁ কম, কাৰণ পেপাৰবিলাকৰ হিম্মতে নাইকিয়া, আৰু ওপৰত এডিট কৰি দিয়ে সেইবিলাক। প্লাছ ওপৰঞ্চি মোৰ চকুৰ সমস্যা আছে। আপোনালোকে দেখিছে মই ব্লেক গ্লাছ যে লগাইছোঁ মোৰ চকুৰ সমস্যাৰ কাৰণে, বেলেগ কোনো ফেশ্বন বুলি কোনো কথা নাই। এতিয়া আজি এই গোটেই ন্যায় যাত্ৰা যোনটো আছে, আমি যে বিচাৰি আছোঁ ন্যায়, তো গোটেই ন্যায় প্ৰক্ৰিয়াটোৰ লগত কিন্তু উকিলবিলাক জড়িত আছে। আৰু মই লিখা মেলাৰ সূত্ৰত বা বিভিন্ন সূত্ৰত মই বহিৰাজ্যৰ বিভিন্ন উকিল চুকিলৰ লগত সম্পৰ্ক আছে। এইটো সুপ্ৰিম কোৰ্ট কওক বা বিভিন্ন ষ্টেটৰ হাইকোৰ্ট কওক, তেনেকৈ মোৰ লিংক এটা আছে আৰু কথা বতৰাবিলাক পাতোঁ। তো চবে যোৱা সময়ছোৱাত মোক খালি এটা কথাই পাতি আছিলে যে মানে এই অসমৰ মানে হেৰিবিলাকে কি কৰি আছে। মানে তেওঁলোকৰ লেংগুৱেজটো একচুৱেলি আৰু বেয়া আছিলে, তথাপি মই অলপ ভালকৈ ক'ব বিচাৰিছোঁ যে এইবিলাক তেওঁলোকে কি কাৰবাৰটো কৰি আছে, যে কেছটো যে লোৱা নাই। তো মই দেখিছোঁ যে কথাটো ঠিকেই। তো এতিয়া অলপ মই ৰখি দিছিলোঁ, গতিকে এতিয়াতো বাষ্ট কৰিবই লাগিব। এয়া হ'ল গুৱাহাটী বাৰ এছ'চিয়েশ্যন। আপোনালোকক সন্মান জনাই এটা বস্তু ক'ব বিচাৰি আছোঁ যে প্ৰভু, আপোনালোকে সিদ্ধান্ত লৈছিলে যে শ্যামকানু মহন্তৰ পৰিয়ালৰ তাৰ পত্নীৰ যি আপিল আপোনালোকলৈ কৰিছিলে, আপোনালোকে সেইটো লোৱা নাই। সেইটো জানেনে নাই? এইটো যে আপোনালোকৰ এথিক্সৰ এগেইনষ্টত। ধৰি লওক মই ৰঞ্জন চৌধুৰী নহয়, মই ৰঞ্জন আহমেদ চৌধুৰী হ'ল। মই মুছলিম ডক্টৰ, আপুনি কিবা ফুকন লিখে, কিবা ডেকা লিখে, হিন্দু মানুহ, আপুনি মোৰ ওচৰলৈ আহিলে মই কি ক'ম নেকি না তই হিন্দু হয় মই ট্ৰিটমেণ্ট নকৰোঁ? এইটো ডক্টৰ আৰু আপোনাৰ বিশেষকৈ উকিল, তেওঁলোকৰ এইটো এথিক্সৰ চেপ্টাৰো বোধ কৰোঁ আছে। মই যদিও ল'ৰ ছাত্ৰ নহয়, কিন্তু মই অলপ কম চম বুজোঁ, যিটো কাৰণে মই ৰঞ্জন গগৈৰ ওপৰত কাৰো হিম্মত নাই, কাৰো বাপৰো হিম্মত নাই ৰঞ্জন গগৈৰ ওপৰত 2টাকৈ প্ৰবন্ধ লিখিবলৈ। তথাপি সেইটো লিড নিউজ পেপাৰ অসমীয়া প্ৰতিদিনত আহিছিলে। ডেফিনেটলি সেইটো ৰঞ্জন গগৈৰ চকুটো পৰিছে, নপৰা নহয়। তো গতিকে এই যে বাৰ এছ'চিয়েশ্যনৰ যি কাৰবাৰটোত আচলতে কি হ'ল, মানে ঘূৰাই পকাই চৰকাৰক তেওঁলোকে হেল্প কৰিলে। কাৰণ একচুৱেলি যোনটো নিয়ম,
নিয়ম হ'ল যে কোনো উকিলে যদি নলয় তেতিয়াহ'লে মানে যোনটো ব্যৱস্থা আমাৰ ব্যৱস্থাত তেওঁলোকে গভৰ্ণমেণ্ট উকিল প্ৰভাইড কৰাটো জৰুৰী হয়। আৰু ইম'শ্যন চেণ্টিমেণ্ট সেইটো লৈ ইমান ভয় খাবলৈ নাই নহয়। কাৰণ ইয়াত দেখা গৈছে যে সৰহভাগ উকিল আৰু চৰকাৰৰ মাজত এটা অলিখিত ক'ৰবাত না ক'ৰবাত চুক্তি হৈ আছে। যদি আপোনাৰ হেৰি হয় বেল পাই যায়, বেল পাই যোৱা মানেতো সিটো ৰিলিফ নহ'ল ন। বেল যেতিয়া পাই গ'ল, বেল পাই যোৱাৰ লগে লগে কিন্তু অসমৰ যিবিলাক জুবিনৰ অনুৰাগী আছে তেওঁলোক কিন্তু তেওঁলোকৰ আন্দোলনৰ যি স্পীডটো আৰু বাঢ়ি যাব। আৰু সেইটো ক্ষেত্ৰত এই যে লোৱা নাই, সেইটো ক্ষেত্ৰত আমাৰ ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ বোলে কোনোবা বালো বিবাকা কৰিব নোৱাৰে। তেওঁতো কমচে কম বাৰ এছ'চিয়েশ্যনক ক'ব লাগিছিলে যে আপুনি এইটো আপোনালোকৰ এথিক্সৰ এগেইনষ্টত, আপোনালোকে যাৰ মন যায় আপোনালোকে কেছটো লওক, চৰকাৰে সুৰক্ষা দিব। এইটো ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ পাৱাৰফুল মানুহ হিমন্ত বিশ্ব শৰ্মাই কৈ আছে। আৰু মোৰ নহয়, আপোনাৰো কোনো উকিলৰ বাল বাকা কৰিব নোৱাৰিব কোনে, এনেকৈ কওক আপুনি কিন্তু কোৱা নাই। যেহেতু আপুনি কোৱা নাই, সেইটো স্পষ্ট হৈ গৈছে যে ক'ৰবাত না ক'ৰবাত এটা অলিখিত চুক্তি ইয়াত সোমাই আছে, একদম স্পষ্ট। কাৰণ তেওঁ পাব পাৰে সেইটো কাৰণে। এতিয়া কি হ'ল কেছটো, মানে যিবিলাক ধাৰা মানে যিবিলাক কথা বতৰাবিলাক লিখিছে নহয়, লিখাটো লিখি দিছে, আমি ভাবি আছোঁ বাহ একদম মানে পূৰা টাইট হেৰি দিছে। কিন্তু সেইবিলাকক ষ্টাব্লিছ কৰাটো কিন্তু ইমান ইজি নহয়। আপুনি কৈ দিলে, মই কাৰোবাক মাৰ্ডাৰে কৰা নাই, আপুনি ক'লে যে ৰঞ্জন চৌধুৰী কাৰোবাক চোৱাৰা বাচ্চা বুলি কৈছে, ক'ব পাৰে মোক বদনাম কৰাৰ কাৰণে, কিন্তু ইউ হেভ টু ষ্টাব্লিছ ইট। আপোনাক ষ্টাব্লিছ কৰিব লাগিব, ইমান ইজি নহয়। ধাৰাবিলাক দেখি মই দেখিলোঁ সেইটো কাৰণে মই খঙত যোৱাকালি গৰিমাৰ ওপৰতে কৰিছোঁ সন্তুষ্ট। আৰে তই কেনেকৈ সন্তুষ্ট ৰে ভাই? তই কি আইনৰ ছাত্ৰ হয় নেকি? তই কেনেকৈ জানো ক'ত কি আছে কি নাই? সেইকাৰণে কৈছোঁ যোৱাকালি যিসকলে এপিছ'ড চোৱা নাই আপোনালোকে এপিছ'ড চাব। আৰু যিবিলাক মোৰ ভিউৱাৰ্ছ আছে তেওঁলোক এতিয়া দেখা গৈছে প্ৰায় 10,000 ভিউৱাৰ্ছে ভিউ কৰিবলৈ গৈ আছে এই যোৱাকালিৰ ভিডিঅ', কিন্তু মোৰ 10,000 ছাবস্ক্ৰাইবাৰ হোৱা নাই। 10,000 ছাবস্ক্ৰাইবাৰ, 1 লাখ ছাবস্ক্ৰাইবাৰ মই কেলৈ বিচাৰি আছোঁ? এটাই ধান্দা পানী নহয়। কোনোবাই কৈছে যে খুব পইচা কমাবলৈ, ভুল ধাৰণা। কাৰণ প্ৰথম কথাটো হ'ল যে ইউটিউবৰ নৰ্থ ইষ্টখন মাৰ্কেটে নহয়। ইউটিউবৰ মাৰ্কেট হ'লগৈ বেচিকেলি কাউ বেল্ট, আৰু আমাৰ ইয়াত হ'লগৈ ফেচবুকৰ মাৰ্কেট। ফেচবুকত মই মমা চমা মাতি ফাং ফুং কিবা কিবি কৈ থাকোঁ, প্ৰতিমাহে লাখ লাখ টকা মোৰ ওচৰলৈ আহি যাব। চ' উকিলে এথিক্স মেইনটেইন নকৰিব পাৰে, কিন্তু মই ৰঞ্জন চৌধুৰী মই আপোনালোকক গেৰাণ্টি দিছোঁ যেতিয়ালৈকে জীয়াই থাকিম মই কিন্তু এথিক্সটো মই মেইনটেইন কৰিম। এতিয়া বাৰ এছ'চিয়েশ্যনৰ আৰু এটা হেৰি মাজত, তাৰমানে যিটো আমাৰ গুৱাহাটী হাইকোৰ্ট আছে, গুৱাহাটী হাইকোৰ্টলৈ স্থানান্তৰিত লৈ বহুত কেইবালানি তেওঁলোকে আন্দোলন কৰিলে। শেহতীয়াকৈ তাত ভোটাভুটি হ'ল। ভোটাভুটিত দেখা গৈছে স্থানান্তৰ পক্ষত থকা মানুহটো খুব কম আৰু বিপক্ষত থকা মানুহ বহু বেছি। এতিয়া কথাটো হ'ল যে মই আপোনালোকক সন্মান জনাম, আমি শুনিছোঁ যে জানুৱাৰী মাহৰ 3rd উইকত খুব সম্ভৱতঃ মানে এইখন আপোনাৰ নতুন যি বিল্ডিং তাৰ শিলান্যাস হ'ব, যি হ'বলৈ আছে এইবিলাক হ'ব। এতিয়া দেখিব বিচাৰিছোঁ আমি যে আমাৰ বাৰ এছ'চিয়েশ্যনৰ যিবিলাক আছে তেওঁলোকে উকিল সন্থাই কি দৃষ্টান্তমূলক সেইদিনাখন হেৰি কৰিব পাৰে, সেইটোৰ কাৰণে কিন্তু গোটেই অসম ৰখি আছে। আৰু যিখিনি পক্ষত দিছিলে সেইখিনি কোন জানেনে? তেওঁলোকে আচলতে বাকীবিলাকক কিন্তু তেওঁলোক মাইনৰিটি হয়, এই মাইনৰিটিয়ে কিন্তু মেজৰিটিক ইনফ্লুৱেঞ্চ কৰি থাকে। ফৰ এক্সাম্পল মই কৈ দিছোঁ, যেনেকৈ আপোনাৰ বিহাৰ ইলেকশ্যন ৰিজাল্টটোত কি হ'ল জানে নাই? বিজেপিৰ যোনটো মনোপলি আহিলে, কেনেকৈ আহিব পাৰিলে? একচুৱেলি নিয়মত এইটো হ'ব নোৱাৰে, কিন্তু তাৰ যি সামাজিক যি বিন্যাস যে আছে, যি ব্যৱস্থা, তাত দেখা গৈছে আপাৰ কাষ্টৰ মাত্ৰ মানুহ 15%। কিন্তু বাস্তৱতে কি হৈছে ভোটৰ ক্ষেত্ৰত, এই 15% মানুহে 85% মানুহক ইনফ্লুৱেঞ্চ কৰি আছে। আৰু একজেক্টলি গুৱাহাটী হাইকোৰ্টতো এই কাৰবাৰটো হ'ল। আৰু তেওঁলোকে ইনফ্লুৱেঞ্চ কৰি থাকে না, জুবিনৰ এইটো মানে লোৱা উচিত নহয়। আৰু বিজেপিৰ IT চেলৰ কথা মই বাদেই দিছোঁ, এই যে উকিলবিলাক আছে নহয়,
উকিল সন্থা যে আছে বা উকিলবিলাক আছে, তেওঁলোক 2014 পৰা ভাৰতবৰ্ষৰ বিভিন্ন, ধৰি লওক এতিয়া হাইকোৰ্ট হওক, ডিষ্ট্ৰিক্ট কোৰ্ট হওক, যি আছে মানে সুপ্ৰিম কোৰ্ট, চবতে তেওঁলোকৰ যোনটো উইংছ, বানৰ সেনা, সেইটো কিন্তু এৰি দিছে। আৰু দে আৰ গ্ৰ'য়িং লাইক এনিথিং। আৰু তাৰ জলজন্ত প্ৰমাণ কোনটো জানেনে? তাৰ জলজন্ত প্ৰমাণ হ'ল কানাইয়া কুমাৰক যেতিয়া এৰেষ্ট কৰা হৈছিলে নহয়, পাব্লিকে মৰা নাই, তাক পুলিচে মৰা নাই, পুলিচে অলপ কিবা কিবি কৰিছে। তাত চাব, এতিয়া ভিডিঅ' উপলব্ধ হয় ছ'চিয়েল মিডিয়াত, যে কানাইয়া কুমাৰৰ ওপৰত এটাক কৰিছিলে। তাৰমানে সেই উকিলবিলাক কোন উকিল আছিলে? যিবিলাকে এথিক্স নমনা উকিল, যিবিলাক গদি মিডিয়াৰ উকিল, যিসকলে আমাৰ দেশৰ সৰ্বনাশ কৰি আছে। আৰু সেইবিলাকে কেতিয়াও আমাৰ ন্যায় জুবিনক পাওক সেইটো নিবিচাৰে। সেইটো কাৰণে গোটেই প্ৰক্ৰিয়াটো হ'ল। গতিকে বহুতো হয়তো আপোনালোকে নাজানে, উকিলৰ মাজতো কিন্তু তেওঁলোক খুব এক্টিভলি কাম কৰি আছে। বিজেপি উইংছটো খুব এক্টিভলি কাম কৰি আছে। তো গতিকে বাকী যিসকলে বিপক্ষত, গুৱাহাটী হাইকোৰ্ট শ্বিফটিঙৰ বিপক্ষত যিসকলে ৰায় দিলে, সময়ে ক'ব যে আপোনালোকে কি ধৰণৰ প্ৰতিৰোধ তাত গঢ়ি তুলিব পাৰে। আৰু সেইটোক নিশ্চয় সকলোৱে ছাপোৰ্ট কৰিব। নহ'লে এটা কেছত আপোনালোকে জুবিনৰ মানে শ্যামকানুৰ ক্ষেত্ৰত সেইটো আপোনালোকে এটা ষ্টেণ্ড ল'লে, তাৰ কাৰণে ফাইট কৰিবলৈ ৰাজি নহয়, সেইটো হ'ব নোৱাৰে। মই জানিব বিচাৰিছোঁ যে গুৱাহাটী বাৰ সন্থাৰ কেইজন সদস্য এই যে জুবিনৰ যে যি জাষ্টিছ ফৰ জুবিন তাত হেৰি কৰিছে, কেইজনে ৰাজপথলৈ ওলাই আহিছে? যিদিনাখন গুৱাহাটীত 10-15 লাখ মানুহ ওলাইছিলে, তাত কেইজন উকিল ওলাইছিলে? সেইটো মই জানিব বিচাৰিছোঁ। যদি কোনোবাই উকিল ওলাইছে, কমেণ্টছ কৰক, কমেণ্টছ দিবলৈ। কাৰণ উকিলৰতো দম থাকিব পাৰে ন, মইতো সাধাৰণ মানুহ, মূৰ্খ মানুহ, মোৰ দম নাথাকিব পাৰে। তো গতিকে আই ডোণ্ট কেয়াৰ। তো ঘণ্টা মই কাকো কোনো কেয়াৰ নকৰোঁ। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে, ভালতো লাগিব, যিবিলাক ভাল মানুহ, যিবিলাক একদম স্পষ্ট নিৰ্ভীক, তেওঁলোকে নিশ্চয় ভাল পাব, তেওঁলোকে বেছি বেছিকৈ এইটোক শ্বেয়াৰ কৰিব। গতিকে সকলো ৰাজনৈতিক দল, সাংবাদিকৰ ভূমিকা, গৰিমাৰ ভূমিকা, আৰু অসমৰ উকিল সন্থাৰ যি ভূমিকা, বাৰ এছ'চিয়েশ্যন হওঁতে, তো গোটেইকেইটা বস্তু মই আপোনালোকক কিন্তু সময়ে সময়ে দিছোঁ। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।